পবিত্ৰ মেডাম মেফি আৰু মেডাম মেফিৰ দিনটোত চৰাইদেউ মৈদাম প্ৰাংগণত আহি উপস্থিত হৈছোঁ। ইয়াত এগছি বন্তি প্ৰজ্বলনেৰে কুলীন পুথসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু জন্মিং বিচাৰিছোঁ যাতে জাতিটো কুশলে থাকক আৰু জাতিটোৱে বিভিন্ন সংকটৰ মাজেৰে প্ৰত্যাহ্বানৰ মাজেৰে সময়খিনি পাৰ কৰি আছে। এইখিনি সময়ত স্বৰ্গদেউ চুকাফাই দেখুৱাই থৈ যোৱা যি আদৰ্শ, যি বৰ অসমৰ ভেটি, সেই ভেটিৰে সৈতে যাতে জাতিটো আগবাঢ়ি যাব পাৰে। সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটোৱে যাতে শক্তিশালী জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত জীয়াই থাকিব পাৰে, নিজক প্ৰতিষ্ঠা কৰি ৰাখিব পাৰে, তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। আৰু সমগ্ৰ জাতিটোৰ কল্যাণৰ কাৰণে ইয়াত আহিলে আমি প্ৰেৰণা পাওঁ, সাহস পাওঁ, উদ্যম পাওঁ। কাম কৰি যাবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটো যাতে শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ এই স্থানৰ পৰা জাতিটোৰ সকলো মানুহ যাতে কুশলে থাকক, জাতিটো মংগলেৰে সৈতে আগবাঢ়ি যাব পৰাকৈ পৰিকল্পিতভাৱে জাতি সত্তাটোক আগবঢ়াই নিবৰ কাৰণে আমি সকলোৱে যাতে একেলগে আগবাঢ়িব পাৰোঁ, সেই চিন্তাৰে সৈতে আজিৰ দিনটোত ইয়াত আহি সেৱা জনাইছোঁ। আজিও দেখা গৈছে যে চুকাফাই বৰ অসমৰ কথা কৈছিল, কিন্তু সামগ্ৰিক প্ৰেক্ষাপটত কিন্তু সেই বৰ অসম গঢ়ি উঠা নাই। এই চৰকাৰখনে সেই ক্ষেত্ৰত কেনে পদক্ষেপ লোৱাটো আপুনি বিচাৰে? চাওক, স্বৰ্গদেউ চাওলুং চুকাফাই যিখন বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল, সেইখন বৰ অসমৰ ভেটিৰ পৰিৱৰ্তে যি ধৰণে এতিয়া নতুন বৰ অসম গঢ়াৰ কথাও আৰম্ভ হৈছে, আমাক সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় থকা এখন বৰ অসম লাগে, যিখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব, যিখন অসমত সকলো জাতি জনগোষ্ঠী জনজাতিয়ে সমমৰ্যাদাৰে সৈতে নিজৰ জীৱন নিৰ্বাহ কৰাৰ সুযোগ সুবিধা পাব। সেই পৰিকল্পনাৰ সৈতে আগবাঢ়ি যাব পৰাকৈ নিজক প্ৰতিষ্ঠা কৰিব পাৰিব, সেই অসমীয়া জাতিটো লাগে। এটা কৰ্মমুখী, সকলোৰে মাজত সমন্বয় থকা আৰু জাতিটো এটা জীয়া জাতি হিচাপে নিজৰ কৃষ্টি সংস্কৃতি সভ্যতাক লৈ আইৰমুখৰ মাত হেৰুৱাই নোযোৱাকৈ আমি আগবাঢ়ি যাব পৰা এটা পৰিৱেশ চৰকাৰখনে গঠন কৰি দিব লাগিব আৰু সেই পৰিৱেশ গঢ়িবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ।